Los lagi. ছয় তাৰিখত ৰাতিপুৱা আমি খবৰ পাইছো এটা ডেড বডি পৰিছে বৰনাৰীৰ কলা। তো সেইমতে আমাৰ টিম গৈছে আৰু এটা ডেড বডি উদ্ধাৰ কৰা হৈছে। তো সেই সংক্ৰান্তত কেছ এটা ৰেজিষ্টাৰ কৰা হ'ল অভয়পুৰী কেছ নম্বৰ 212/25 সেকশন 103/1 BNS-ত। তো এই কেছৰ সংক্ৰান্তত আমি অপাৰেশ্যন আজি চলালো দিনটো। মই আছো, CDSP অচি আৰু ষ্টাফ আছে। এতিয়ালৈকে আমি 4জনক আটক কৰিছো। কি কাৰণত হত্যাকাণ্ড হৈছিল? সেইটো আমি ইনভেষ্টিগেশ্যনত উলিয়াম, তেওঁলোকক সোধপোছ কৰি। আটককাৰীৰ নাম কি? এজন হ'ল লুৎফাৰুল আৰু আনজন হ'ল মাহবুব, তাৰপিছত আছে ৰফিকুল আৰু এগৰাকী মাইকী মানুহ আছে। সেইটো তেওঁলোকক সুধিব আছে, ইনভেষ্টিগেশ্যনটো কৰি আমি তেওঁলোকে স্বীকাৰ কৰিছে যে ইতিমধ্যে তেওঁলোকে স্বীকাৰ কৰিলে তাতে মাৰি পেলাই। তেওঁলোকক সুধিব আছে আৰু কিবা আৰু ওলালে আমি আৰু জনাম। মুজাফৰ মহিলা এগৰাকী আটক কৰা হৈছে। হয় হয়।